ভাৰ্জিনিয়া উল্ফৰ নাম শুনিছা? আৰু ভাৰ্জিনিয়া উল্ফে এখন কিতাপ লিখিলে, এ ৰুম অফ ওৱানছ ওন, বিখ্যাত কিতাপ, যিখনে ফেমিনিষ্ট লিটাৰেচাৰটো আৰম্ভ কৰিছিলে। গতিকে কিয় কিতাপখনৰ নামটো লিখিলে এ ৰুম অফ ওৱানছ ওন? নিজৰ কাৰণে এটা ৰুম লাগে। কিয় ৰুমটো লাগে? যেতিয়া তুমি নিজৰ ৰুমটোত থাকিবা তেতিয়া তুমি স্পেচ লাগে তোমাক। তুমি তেতিয়া চিন্তা কৰিব পাৰিবা। তুমি যদি অনবৰতে ভাইটিৰ লগত, ভণ্টিৰ লগত, বাইদেউৰ লগত, মাৰ লগত, তুমি কেতিয়া চিন্তা কৰিবা? গতিকে এইটো কিন্তু এটা মমেণ্ট আছে, এই বাক্যটো এটা মমেণ্ট, এই ৰুম অফ ওৱানছ ওন, নিজৰ এটা ৰুম লাগে, নিজৰ এখন টেবুল লাগে। পঢ়া নপঢ়া, অলপ পঢ়া, অলপ সময় অকলে থাকা, অলপ স্পেচ লোৱা। গম পাইছে? গতিকে এই কথাখিনিৰ দ্বাৰা মই এই কথাটো বুজিছোঁ যে মানুহে কথা ক'ব বিচাৰে। এই যে মানুহে কথা ক'ব বিচাৰে মানুহক, সি যদি তাৰ যদি প্ৰভাৱশক্তি এটা আৰ্টিষ্টিক হয়, সি সাহিত্য। তোমালোকে জানানে 20th century আটাইতকৈ ডাঙৰ সাহিত্যিকজনৰ নামটো কি? আটাইতকৈ বহুচৰ্চিত লেখকজন হৈছে গ্যাব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজ। আৰু তেওঁ 100 Years of Solitude বুলি কিতাপখনত যোৱা 100টা বছৰত, মানে 1901 চনৰ পৰা 1999 চনৰ ভিতৰত লিখা বিশ্বৰ শ্ৰেষ্ঠ গ্ৰন্থ বুলি কোৱা হৈছে। এতিয়া সেই গ্ৰন্থখনত চোৱা, নিসংগতা পীড়িত 100টা বছৰ কিতাপখনৰ নাম। সেই মানুহজনে যিখন আত্মজীৱনী আছিল, সেই আত্মজীৱনীৰ নামটো কি আছিল জানানে? লিভিং টু টেল এ টেল। তুমি জীয়াই থাকা আচলতে কাহিনী ক'বৰ কাৰণে। কাহিনীটো ভাল হ'ব লাগে পাৰে বা বেয়া হ'ব পাৰে। বেয়া হোৱাটো নিঃসন্দেহে ভাল নহয়, কিন্তু কাহিনী, মইতো ভাবোঁ কাহিনী নথকাতকৈ বেয়া কাহিনী এটা থকাই ভাল। তেতিয়া মৰাৰ সময়ত তুমি ক'বা যে মোৰো এটা কাহিনী আছিল। আজি পটককৈ বাইদেৱে মানে মোৰ ইন্ট্ৰডাকশ্যন দিওঁতে লক্ষ্মীনন্দন বৰাৰ কথা ক'লে। এবাৰ এনেকুৱা বহুত ডাঙৰ সমাগম এটা গুৱাহাটী মুখে লক্ষ্মীনন্দন বৰাৰ মোৰ চলি দিছিল। সন্মুখত বহি আছে লক্ষ্মীনন্দন বৰা ছাৰ, বাইদেউ বহুত প্ৰশ্ন সুধিলোঁ। মই বাইদেউক সুধিলোঁ, বাইদেউ আপুনি ছাৰৰ গল্পৰ কথা কি ভাবে? কৈছে লিখা হ'লে ময়ো। এই কথাটো মোৰ হাঁহি উঠিল, দুখো লাগিলে। মানুহজনী আচলতে কথাটো কিহত কৈছে? এক ধৰণৰ দুখত কৈছে, এক ধৰণৰ বেদনাত কৈছে। গম পাইছেনে? তেওঁলোকে পাৰিলে। আমি কথাটো পিছত বেলেগে টানি লৈ গ'ল, কিন্তু সেই কথাটো সত্য। আমাৰ সকলোৰে এটা কাহিনী থাকে, আৰু সেই কাহিনীটো যেতিয়া প্ৰকাশ কৰোঁ, সেই প্ৰকাশ কৰাটোৱে হৈ পৰে সাহিত্য। এতিয়া এই সাহিত্যৰ যিটো পাৰ্চনেলিটি ডেভেলপমেণ্ট হয়, তাতো কি গুৰুত্ব আছে? এতিয়া তোমালোকে মোক কোৱা যে আমি যিটো পাৰ্চনেলিটি বুলি কওঁ, সাহিত্য বস্তুটো কি বুজি গ'লা? হয়তো আজিৰ পৰা তোমালোকে ভাবিবা যে সাহিত্য অকল লাইব্ৰেৰী কিতাপ, এইটো সাহিত্য ছেকশ্যন কিতাপবোৰেই সাহিত্য নহয়। চব সাহিত্য, তোমাৰ ভিতৰত এটা সাহিত্য আছে, তোমাৰ ভিতৰত এজনী আৰ্টিষ্ট আছে, তোমাৰ ভিতৰত এজনী গায়িকা আছে, তোমাৰ ভিতৰত এজন মানে শিল্পী আছে। আৰু যিবোৰ তুমি কিছুমান কথা তুমি কণ্ট্ৰল নকৰাকে বাথৰুমত গা ধুতে গান এটা ওলাই আহে, কোনোবাই শুনিলে লাজ লাগে, কিন্তু কেতিয়াবা মন যায় তুমি সেই গানটো বাহিৰত ওলোৱা। এইবোৰ ক'ৰ পৰা আহে? তেতিয়া সেই সাহিত্যৰ মানে যিটো পাৰ্চনেলিটি ডেভেলপমেণ্টত কি গুৰুত্ব থাকিব পাৰে? পাৰ্চনেলিটি বস্তুটো কি? আমি অসমীয়াত যিটো পাৰ্চনেলিটি মানে কওঁ যে পাৰ্চনেলিটি, ব্যক্তিৰ পৰা ব্যক্তিত্ব। এই যে ব্যক্তিত্ব বস্তু কি? সাহিত্য যেনেকৈ এক ধৰণৰ এক্সপ্ৰেছন, ব্যক্তিত্ব বস্তুটো এক্সপ্ৰেছন। তুমি ধৰা সদায় আমি এখন টেবুলতে বহি থাকা, হয়নে নাই? তুমি ব্যক্তিত্ব হ'ব নেকি? নোহোৱা। তুমি এটা ষ্টৰী হ'বা নেকি? ষ্টৰী কৰি থাকা, কিন্তু ব্যক্তিত্ব নোহোৱা ষ্টৰী হ'বা। যেনে মই এটা সৰু এক্সাম্পল দিছোঁ, ধৰা তোমালোকৰ কোনোবা এজন ছাত্ৰ এজনে ধৰা থাৰ্ড ফ্ল'ৰত ৰৈ আছে। তোমালোকৰ বাইদেউহঁতে যাওঁতে দেখিলে ৰাতিপুৱা 9টাতো ই এখন ৰৈ আছে, 10টাত আৰু এগৰাকীয়ে দেখিলে ৰৈ আছে, 11টাতো দেখিলে মানুহে চিন্তা কৰিব লাগিব, ই কিয় ৰৈ আছে? 1টা বজাত প্ৰিন্সিপালক কমপ্লেইন কৰিব, আৰু তোমালোকে জানাই প্ৰিন্সিপালক কমপ্লেইন কৰিলে কি হ'ব? তোমালোকে অজস্ৰ কাহিনী বনাবলৈ আৰম্ভ কৰিবা, ই চুইচাইড কৰিব নেকি? ইয়াৰ ঘৰত কিবা হৈছে নেকি? কিন্তু সেই ল'ৰাটো যদি 9টা বজাতে 5 মিনিটৰ কাৰণে দেখিলাহেঁতেন, তুমি একো নাভাবিলাহেঁতেন। ইমানখিনি তুমি অদৰকাৰী কথা কিয় ভাবিলা? এই অদৰকাৰী কথা ভাবিলা, সেই বস্তুটোৱেই হৈছে ষ্টৰী, সেইটোৱে হৈছে সাহিত্য। অদৰকাৰী নহয়, কিন্তু দৰকাৰী। এই অদৰকাৰী কথাটোৰ দুই ধৰণৰ প্ৰকাশভংগী থাকে। গতিকে ব্যক্তিত্ব বুলি মই যিটো কথাটো কৈছোঁ, ব্যক্তিত্ব সাহিত্যৰ দৰে এটা প্ৰকাশভংগী। এই প্ৰকাশভংগী দুই ধৰণৰ। এটা তোমালোকে জানা, তোমালোকে এডুকেশ্যনৰ এটা হৈছে কগনিটিভ আৰু
আৰু এটাটো হৈছে ইমোশনাল, অৰ্থাৎ এটা হৈছে তোমাৰ জ্ঞানভিত্তিক এক্সপ্ৰেছন আৰু এটা হৈছে আৱেগিক এক্সপ্ৰেছন। এই দুইটা বস্তু যেতিয়া লগ লাগি যায় তেতিয়া কি হয়, মানুহৰ যিটো ব্যক্তিত্ব সেই ব্যক্তিত্বটো প্ৰকাশ পায়। এতিয়া যদি সেই বস্তুটো প্ৰকাশ নাপায় মানুহজন কি হয়, মানুহজন স্পেচিয়েল হৈ থাকি যায়। আচলতে তেওঁৰ অৰ্থটো ফিক্সড। এতিয়া তোমালোকৰ যিমানখিনি মেডাম আছে সকলোৰে ব্যক্তিত্ব একে নেকি? তোমালোকৰ যিমানখিনি ল'ৰা ছোৱালী লগৰ ফ্ৰেণ্ডছ আছে চবৰে ব্যক্তিত্ব একে নেকি? চবৰে বেলেগ। তুমি যে বেলেগ কেনেকৈ গম পাইছা? যে তেওঁলোকৰ আৱেগিক আৰু জ্ঞানভিত্তিক প্ৰকাশভংগীৰ কাৰণে। আৰু তোমালোকে জানা যে এই ব্যক্তিত্ব গঠন হোৱাৰ ক্ষেত্ৰত কেইটামান কাৰণ থাকে যিবোৰ জন্মগতভাৱে আমাৰ সকলোৰে একে। সেইটো হৈছে বায়'লজিকেল, গম পাইছানে? আৰু এটা হৈছে চিটুৱেশ্যনেল বা এনভাইৰনমেণ্টেল। বায়'লজিকেল কথাটো কেনেকুৱা, মোৰ মা দেউতা কেনেকুৱা তাৰ কিছু চৰিত্ৰ মোলে আহিব। দ্বিতীয় বস্তুটো কোনটো চিটুৱেশ্যনত মই থাকিলোঁ, ধৰা মোৰ মা দেউতা ঠিকে আছে কিন্তু ঘৰৰ পৰিৱেশটো বাকী সকলোতকৈ অত্যন্ত বেয়া, তেতিয়া বা অত্যন্ত ভাল। গতিকে সেই চিটুৱেশ্যনেল বা এনভাইৰনমেণ্টেল পৰিৱেশটো বেলেগ হ'ব, সি মোৰ ব্যক্তিত্ব গঠনত সহায় কৰিব। কাৰণ এই দুটা বস্তুৱে মানুহৰ আৱেগ এক নম্বৰ কথা আৰু যিবোৰ জ্ঞান ভিত্তিক উত্তৰণ দুয়োটাকে সহায় কৰে। তাৰ পিছতে এই দুটা বস্তু আহে, সেইটো হৈছে যিটো ক্ৰছ কালচাৰেল আইডেণ্টিটি। এতিয়া ইয়াত কলিয়াবৰৰ ষ্টুডেণ্ট কিমান আছে? হয়তো বহুত কলিয়াবৰৰ বাহিৰৰ ল'ৰা ছোৱালী আছে। এই যে কলিয়াবৰৰ বাহিৰৰ ল'ৰা ছোৱালীখিনি আহি কলিয়াবৰৰ কলেজ এখনত পঢ়িলে, এই যে বিভিন্ন অংগবোৰ পালে, এটা ক্ৰছ কালচাৰেল যিটো মানে পৰিচয়, ক্ৰছ কালচাৰেল পৰিচয়। মই অসমীয়া শব্দবোৰ নাহে কাৰণে ইংৰাজীবোৰেই কৈ গৈছোঁ। সেই ক্ৰছ কালচাৰেল বিহেভিয়াৰ আমাৰ জন্ম দিয়ে। এতিয়া ক্ৰছ কালচাৰেল বিহেভিয়াৰৰ বা সেই কথাতে কিদৰে ব্যক্তিত্ব প্ৰভাৱিত কৰে, মই এটা সৰু এক্সাম্পল দিওঁ। তোমালোকে সাহিত্য, যিহেতু সাহিত্যৰ কথা পঢ়িছোঁ, অলপ সংস্কৃতিৰ কথা কওঁ। তোমালোকে জানা যে জ্যোতিপ্ৰসাদৰ নাম শুনিছা, বিষ্ণুপ্ৰসাদ ৰাভাৰ নাম শুনিছা, হয়নে নাই? অনিল শৰ্মাৰ নাম শুনিছা, ভূপেন হাজৰিকাৰ নাম শুনিছা, গজেন বৰুৱাৰ নাম শুনিছা। এই গোটেই মানুহবোৰৰ এটা বেছিক কেৰেক্টাৰিষ্টিক্স কি আছিল? তেওঁলোক গোটেইবোৰ সাংস্কৃতিক ফিল্ডৰ মানুহ আছিল। আৰু তেওঁলোক গোটেইবোৰ কোন অঞ্চলৰ মানুহ আছিল যদি তোমালোকে লক্ষ্য কৰা, দেখিবা যে তেওঁলোক বৃহত্তৰ এই তেজপুৰ অঞ্চলৰ মানুহ আছিল। ঠিক সেইদৰে ধৰা গল্পৰ কথা যেতিয়া কওঁ আমি, তোমালোকে মহিম বৰাৰ গল্প, ভৱেন শইকীয়াৰ গল্প, লক্ষ্মীনাৰায়ণ বৰাৰ গল্প, তেনেকৈ অজস্ৰ গল্পকাৰ যিসকলে গল্পবোৰ গ্ৰাম্যভিত্তিক গল্প লিখিছিল, সেই গল্পকাৰসকলৰ মানে গুৰি ক'ত আছিল যদি তোমালোকে লক্ষ্য কৰা, তেতিয়া তোমালোকে দেখিবা যে তেওঁলোক সকলো নগাঁও অঞ্চলৰ আছিলে। এতিয়া ধৰা তোমালোকে কবিতা পঢ়িছা, আধুনিক কবিতাও পঢ়িছা, তোমালোকে ধৰা সেই অজিত বৰুৱা, বিনেশ্বৰ বৰুৱা, নীলিম কুমাৰ, এই সঁচাৰ্থ যিসকল আধুনিক কবি, এইসকল কোৰ যদি লক্ষ্য কৰা, তেতিয়া দেখিব যে গোটেই মানুহবোৰ আছিলে নলবাৰী বৰপেটা অঞ্চলৰ। আৰু আটাইতকৈ ভাল বিহু গোৱা, বিহু নাচিব পৰা বা ঢোল বজাব পৰা, এই সকলো বিহুৰ লগত থকা আটাইতকৈ জড়িত মানুহখিনি কোৰ বুলি যেতিয়া তোমালোকে লক্ষ্য কৰিবা, তেতিয়া দেখিবা তিয়কৰ পৰা সিটো চাইড আপাৰ আছামৰ, উজনি অসমৰ। তাৰমানে কি, এই যে মই যে ক'লো ব্যক্তিত্ব প্ৰকাশত এটা কালচাৰেল, ক্ৰছ কালচাৰেল, এটা হিষ্টৰিকেল, এই দুটা প্ৰকাৰ কি থাকে, এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকে। ফাৰ্ষ্ট থিং ইজ ক্ৰছ কালচাৰেল, ছেকেণ্ড থিং ইজ হিষ্টৰিকেল। আৰু এই যে এই হিষ্টৰিকেল প্ৰকাশভংগীয়ে আমাৰ যিটো এক্সপ্ৰেছন সৃষ্টি কৰে, এই এক্সপ্ৰেছনৰ ৰূপটো বেলেগ বেলেগ হয়। সেইকাৰণে ধৰা জ্যোতি বিষ্ণুৰ তেজপুৰৰ সংস্কৃতি, হয়নে নাই? মহিম বৰা, ভৱেন শইকীয়া বা লক্ষ্মীনাৰায়ণ বৰাৰ গ্ৰাম্যভিত্তিক গল্প নগাঁৱৰ, হয়নে নাই? বিনেশ্বৰ বৰুৱা, অজিত বৰুৱা বা নীলিম কুমাৰৰ আধুনিক কবিতা বা উজনি অসমৰ বিহু। গতিকে এই কথাবোৰৰ কিছু গুৰুত্বপূৰ্ণ থাকে। কিন্তু তাৰ পিছত আৰু এটা বস্তু থাকে যে মানুহৰ যিটো পাৰ্চনেল ডেভেলপমেণ্ট, সেই বস্তুটোৱে নিৰ্মাণ কৰে। সেই বস্তুটো কি জানে? দৰ্শন। দৰ্শন মানে কি? দৰ্শন হ'বলৈ হ'লে কি থাকিব লাগিব? দৰ্শন মানে কি? টানকে নহয়বা দৰ্শন মানে ফিলচফি, ফিলচফি মানে কি এইটো ভাবিব নালাগে। দৰ্শন মানে তুমি দেখিছা। দৰ্শন থাকিবলৈ হ'লে কি বস্তু লাগিব? দৃষ্টি। দৃষ্টি থাকিলে তোমাৰ দৰ্শন সৃষ্টি হ'ব। আমি ভিতৰলৈ গৈ
ফিলচফি শব্দটো ফিলচফিয়াৰ পৰা আহিছে, তাৰ অৰ্থ